জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছেই। এইটো হৈছে CMO আছাম ফেচবুক পেজ হয় আৰু এই ফেচবুক পেজতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয়ে কৈছে আৰু কিনো কৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু শেষত কমেণ্টত লিখিবলৈ নাপাহৰিব আপোনালোকে কোন জিলাৰ পৰা চাই আছে। তো ইয়াতে প্ৰথমে চাই লওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত গৃহ বিভাগ আৰু আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত গৃহৰক্ষী বাহিনীৰ বিভিন্ন বিষয় সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। ৰাজ্যত গৃহৰক্ষী বাহিনীৰ নিয়োগ নীতি, গৃহৰক্ষী বাহিনীৰ মুঠ শক্তি, ৰাজ্যত বৰ্তমান প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ সংখ্যা, আৰক্ষী বিভাগৰ বাহিৰে ভাৰতীয় তেল নিগম, বন বিভাগ, চাহ বাগিচা আদি অন্যান্য সংস্থাসমূহত বৰ্তমান কিমান নিয়োজিত হৈ আছে আদি বিষয়সমূহ আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় পৰ্টেল প্ৰস্তুত আদি বহু বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হয়। তো মোৰ বোধ হয় যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ গৃহৰক্ষী জোৱানৰ কিছু ভাল চিন্তা চৰ্চা কৰিব। আশা কৰোঁ তেখেতে যাতে আমাৰ ভাল চিন্তা চৰ্চাই কৰে, আমাৰ চাকৰিটো নিয়মীয়াকৰণৰ লগতে যাতে আমাৰ অসমত আৰু কিছুমান পদ মুকলি কৰি আমাৰ যিবিলাক বহি থাকিবলগীয়া গৃহৰক্ষী জোৱান আছে যাতে তেখেত লোকসকলকো সংস্থাপন দিব পাৰে। তেনেকুৱা কিজানি আমাৰ CM ছাৰে কৰিব পাৰে। কি কৰে ভৱিষ্যতে আমি নাজানো, কিন্তু তেখেতে হয়তো যি পন্থা ল'ব ভাল পন্থাই ল'ব আমি আশা কৰোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি একদম বহুত চেলুট জনাইছোঁ। তেখেতে যে আমাৰ কাৰণে যে কিছু আলোচনা কৰিছে আৰু কি আলোচনা কৰিছে পৰৱৰ্তী ফেচবুক পেজত আমি পাম আৰু পালে মই আপোনালোকক আপডেট দি দিম। সেইকাৰণে আপোনালোকে চেনেলটো বা এই পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।